সকলোকে নমস্কাৰ জনাইছোঁ। তলস্থ শিক্ষা ইউটিউব চেনেললৈ সকলোকে পুনৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিবলৈ লৈছোঁ ক্লাছ 10ৰ আছামিজ যিখন কুৱেশ্যন পেপাৰ, সেই কুৱেশ্যন পেপাৰখন কেনেকৈ পৰীক্ষাত আহিছিল আৰু কোনবিলাক উত্তৰ আমি লিখাটো উচিত সেই সম্পৰ্কে আজি ভিডিঅ'টোত আলোচনা কৰিম। তেন্তে পলম নকৰোঁ, আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম প্ৰশ্নটো আহিছে অতি চমু উত্তৰ লিখা। ক নম্বৰটো হৈছে ইনফোচিছ কোম্পানীৰ প্ৰতিষ্ঠাপক কোন? ইয়াৰ উত্তৰটো হ'ব নাৰায়ণ মূৰ্তি। খ নম্বৰটো কিহে অসমীয়া জাতিক অধিক কটকটীয়া কৰিলে? উত্তৰটো হ'ব ভাষিক সংমিশ্ৰণে। নেক্সট 2 নম্বৰ চমু উত্তৰ লিখা। ক নম্বৰটো কৈছে বিজিতে চাৰক উদ্যোগী সম্পৰ্কে কি কৈছিল? বিজিতে চাৰক উদ্যোগী সম্পৰ্কে কৈছিল যে যিয়ে নিজে ব্যৱসায় বা উদ্যোগ আৰম্ভ কৰি কোনো বস্তু বা সেৱা বিক্ৰী কৰি নিজৰ জীৱিকা উলিওৱাৰ লগতে আনকো কৰ্ম সংস্থাপন দিবলৈ সক্ষম হয়, সেই সম্পৰ্কে বিজিতে কৈছিল। কিতাপত খুব ধুনীয়াকৈ লিখা আছিল। নেক্সট সাধাৰণতে সকলো আৰ্টৰ মূলতে দুটা বিপৰীত পন্থাই কাম কৰা দেখা যায়, পাঠৰ সহায়ত বুজাই লিখা। ইয়াৰ উত্তৰটো মই লিখি দিবলৈ চেষ্টা কৰিছোঁ। এটাৰ উদ্দেশ্য কাৰুকাৰ্য আৰু জাকজমকতাৰ সৃষ্টি, আনটোৰ উদ্দেশ্য সংযম আৰু আড়ম্বৰহীনতা। 2 গটো কৈছে যে অসমৰ পুৰণি সাহিত্যৰ সমলবোৰ কি কি? এই প্ৰশ্নটো কিতাপৰ পৰা আহিছিল। 44 নম্বৰ পেজত খুব ধুনীয়াকৈ উত্তৰটো লিখা আছে। অসমৰ পুৰণি সাহিত্যৰ সমলবোৰ হৈছে অলিখিত গৰখীয়া নাম, নিচুকনি গীত, নাও খেলোৱা গীত, বাৰমাহী গীত, আই নাম, বিয়া নাম, বনগীত, বিহুগীত, দেহ বিচাৰ গীত, মন্ত্ৰ সাহিত্য আৰু ডাকৰ বচন। নেক্সট 3 নম্বৰটো 3 ক ছাত্ৰ ছাত্ৰীসকলক উদ্যোগী হিচাপে মানসিকভাৱে প্ৰস্তুত কৰি ৰাখিবলৈ কি কি কৰিব পৰা যায়? লং কুৱেশ্যন হয় আৰু এই উত্তৰটো আছে আমাৰ 7 পেজত আছে। উদ্যোগী হোৱা পাঠটো যিটো 7 নম্বৰ কুৱেশ্যন সেইটোৱে অহা দেখিবলৈ পোৱা গৈছে। নেক্সট খ নম্বৰ সভ্যতা আৰু সংস্কৃতি শব্দ দুটাৰ মাজৰ পাৰ্থক্য বিচাৰ কৰা। এইটো কিতাপৰ পৰা আহিছে, কিতাপৰ প্ৰশ্নত লিখা আছে। 3 যিটো খ এইটো আহিছে 42 পেজৰ 13 যিটো 13 নম্বৰ কুৱেশ্যন সেইটোৱে। নেক্সট 4 নম্বৰ অতি চমু উত্তৰ লিখা। ইণ্টাৰনেটৰ তিতা মিঠা পাঠটিৰ লেখক কোন? ইয়াৰ উত্তৰটো হ'ব ডক্টৰ প্ৰণয় দত্ত। নেক্সট খ নম্বৰ অৰুণিমা সিংহাৰ ঘৰ ক'ত? আমি কিতাপত খুব ধুনীয়াকৈ পাইছিলোঁ, অৰুণিমা সিংহাৰ ঘৰ হৈছে উত্তৰ প্ৰদেশত। নেক্সট 5 নম্বৰ চমু উত্তৰ লিখিবলৈ কৈছে। অৰুণিমা সিংহাই কিয় লাডাখত থকা মাউণ্ট চামছেৰ কাংৰীৰ অভিযান সম্পূৰ্ণ কৰিব নোৱাৰিলে? 2 নম্বৰৰ কাৰণে আহিছিল আৰু ইয়াৰ উত্তৰটো 65 পেজৰ 5 নম্বৰ কুৱেশ্যনটো খুব ধুনীয়াকৈ আমি কিতাপতে দেখিবলৈ পাওঁ। 65 পেজৰ 5 নম্বৰ যিটো কুৱেশ্যন সেইটোৱে পৰীক্ষাত অহা দেখিবলৈ পোৱা গৈছে। নেক্সট 6 নম্বৰ উত্তৰ লিখা। ইণ্টাৰনেটৰ সহায়ত কুঁৱলীয়ে কি কি নতুন অভিজ্ঞতা আহৰণ কৰিলে? 4 নম্বৰৰ কাৰণে আহিছে। আমি কিতাপৰ প্ৰশ্নই এইটো অহা দেখিবলৈ পোৱা গৈছে আৰু এই প্ৰশ্নটো কিতাপত আমি দেখিবলৈ পাওঁ 57 পেজৰ 4 যিটো 4 নম্বৰ যিটো কুৱেশ্যন সেইটোৱে। নেক্সট খ নম্বৰ অৰুণিমাৰ সপোন পূৰণ কৰাৰ ক্ষেত্ৰত বাচন্তি পালে কেনেদৰে সহায় কৰিছিল? এইটো কিতাপৰ পৰাই অহা দেখিবলৈ পোৱা গৈছে 65 পেজৰ 3 নম্বৰ যিটো কুৱেশ্যন সেইটোৱে। নেক্সট 7 অতি চমু উত্তৰ লিখা। পল কোন শ্ৰেণীত পঢ়ে? পল 9ম শ্ৰেণীত পঢ়ে। খ নম্বৰটো কৈছে যে লেখকে ইৰাণলৈ কি দায়িত্ব লৈ গৈছিল? আমি কিতাপত খুব ধুনীয়াকৈ পাইছিলোঁ যে লেখকে তেলৰ অন্বেষণৰ দায়িত্ব লৈ গৈছিল। নেক্সট 8 নম্বৰটো কৈছে যে জাগ্ৰজ পৰ্বতমালাৰ বিষয়ে তোমাৰ পাঠ্যপুথিৰ সহায়ত লিখা বুলি কৈছে। 2 নম্বৰৰ কাৰণে আহিছে। আমি এই প্ৰশ্নটো দেখিবলৈ পাওঁ 95 পেজৰ 6 নম্বৰ যিটো কুৱেশ্যন কিতাপত থকা তাৰ পৰাই আহিছে। নেক্সট 9 নম্বৰ ক নম্বৰ যিটো কুৱেশ্যন কাজিৰঙালৈ যাবলৈ ওলাওঁতে পাহি আৰু পলক মাক আৰু দেউতাকে কি উপদেশ দিছিল? 3 নম্বৰৰ কাৰণে এইটো কিতাপৰ পৰা অহা দেখিবলৈ পোৱা গৈছে। 80 পেজৰ 4 নম্বৰ যিটো কুৱেশ্যন সেইটোৱে দেখিবলৈ পোৱা গৈছে। নেক্সট নাইবা বুলি আছে। খ নম্বৰ বেহেটছ-ই জাহাৰাৰ লগত তেহৰাণবাসীৰ সম্পৰ্কৰ বিষয়ে লিখা। বেহেটছ-ই জাহাৰা এইটো প্ৰশ্নটো কিতাপৰ পৰাই অহা দেখিবলৈ পোৱা গৈছে। 95 পেজৰ 12 নম্বৰ যিটো কুৱেশ্যন সেইটোৱে। নেক্সট 10 নম্বৰটো অতি চমু উত্তৰ লিখা। ক নম্বৰটো তোমাৰ পাঠ্যপুথি বৰগীতটি কোনে ৰচনা কৰা? খুব ইজি এটা প্ৰশ্ন হয়, মাধৱদেৱে ৰচনা কৰিছিল। নেক্সট খ নম্বৰ আজান ফকীৰৰ আচল নাম কি আছিল? আজান ফকীৰৰ আচল নামটো কিতাপত খুব ধুনীয়াকৈ দিয়া আছে, হজৰত শ্বাহ মিলন আছিল। নেক্সট 11 নম্বৰ কুৱেশ্যন ক নম্বৰ ব্ৰজাৱলী ভাষাৰ বিষয়ে এটি চমু টোকা লিখা। কিতাপত খুব ধুনীয়াকৈ ব্ৰজাৱলী ভাষাৰ বিষয়ে এটা টোকা প্ৰস্তুত কৰা আছে, তাৰ পৰাই প্ৰশ্নটো অহা দেখিবলৈ পোৱা গৈছে। নেক্সট খ নম্বৰটো কৈছে যে ৰহমৰ গিৰিহঁত শব্দ দুটাই কি বুজাইছে? কিতাপত এই প্ৰশ্নটো খুব ধুনীয়াকৈ আছে। ৰহমৰ গিৰিহঁত বুলি অৰ্থাৎ দয়াৰ মালিকক কথা কৈছে, অৰ্থাৎ আল্লাৰ কথা বুজোৱা হৈছে।
নেক্সট 12 নম্বৰ তোমাৰ চৰণ দুই মোৰ মহাধন ভকত জনেৰ নিজ তুমিহে জীৱন কবিতা ভাগি অন্তৰ্নিহিত ভাৱটি লিখা এইটো আহিছে 4 নম্বৰ পেজৰ 4 নম্বৰ গ যেটো কোৱেশ্যন এই কোৱেশ্যনটো আহা দেখিবলৈ পোৱা গৈছে 13 নম্বৰ অতি চমু উত্তৰ লিখা ক নম্বৰ কৈছে যে প্ৰশস্তি অৰ্থকে প্ৰশস্তি অৰ্থ হৈছে আৰাধনা বা গুণানুকীৰ্তন কৰা নেক্সট খ নম্বৰ অসমৰ স্বৰ্গদেৱে কিহেৰে দেউল সাজিছিল আমি জানো যে অসমৰ স্বৰ্গদেৱে হাঁহকণী আৰু বৰা চাউলেৰে দেউল সাজিছিল নেক্সট কবি কোন সময়ত মানুহজনক লগ পাইছিল কিতাপত খুব ধুনীয়াকৈ আছিল সন্ধিয়া সময়ত অৰ্থাৎ গধূলি সময়ত নেক্সট 14 মই অসমীয়া কবিতাটোত অসমৰ প্ৰকৃতিৰ বিনন্দীয়া ৰূপ কিদৰে প্ৰতিফলিত হৈছে বুজাই লিখা 14 নম্বৰ কুৱেশ্যনটো আহিছে আমি দেখিবলৈ পাইছোঁ কিতাপৰ 20 নম্বৰ পেজৰ 5 নম্বৰ যেটো কুৱেশ্যন হেইটোৱে 15 নম্বৰ উত্তৰ লিখা ক নম্বৰ মই অসমীয়া কবিতাটোত কবিয়ে অসমীয়া জাতিৰ বীৰত্ব আৰু পৰাক্ৰমক কিয় প্ৰশংসা কৰিছে তোমাৰ কথাৰে বুজাই লিখা এইটো কিতাপৰ পৰা অহা দেখিবলৈ পোৱা গৈছে 21 নম্বৰ যেটো পেজ 9 নম্বৰ যেটো কুৱেশ্যন হেই কুৱেশ্যনটোৱে নেক্সট কৈছে যে দিশান্তৰ কবিতাটোৰ মূল ভাৱ লিখা বুলি কৈছে আমি কবিতাটোৰ পঢ়াৰ পাছতে আমি কবিতাটোৰ মূল ভাৱ আমি কিতাপৰ প্ৰত্যেকটো কবিতাৰ কিতাপত আমি দেখিবলৈ পাওঁ তাৰ পৰাও আমি সজাই পৰাই লিখিব পাৰোঁ বা আমি নিজাববীয়াকেও সজাই পৰাই লিখিব পাৰোঁ নেক্সট 16 নম্বৰ কটো কৈছে যে তলৰ যিকোনো এটা ব্যাস বাক্য সহ সমাসৰ নাম লিখা অৰ্থাৎ ব্যাকৰণ ইয়াৰ পৰা ষ্টাৰ্ট হৈ গৈছে ইয়াত ব্যাস বাক্য সহ সমাসৰ নাম লিখিবলৈ কৈছে ৰাম লক্ষ্মণ প্ৰথমতে আছে আমি ব্যাকৰণ সম্পৰ্কে খুব ধুনীয়াকৈ আলোচনা কৰিছিলোঁ তাৰ ওপৰত ভিডিঅ' প্ৰস্তুত কৰা আছে ৰাম লক্ষ্মণ ৰাম আৰু লক্ষ্মণ হ'ব অৰ্থাৎ মাজত ইয়াত আমি আৰু বহাব লাগিব এইটো হৈছে ইতৰ এতদন্ত অৰ্থাৎ দ্বন্দ্ব সমাসক আমি তিনিটা ভাগত ভাগ কৰা দেখিবলৈ পাইছিলোঁ তাৰে প্ৰথম ভাগটো হৈছে ইতৰ এতদন্ত অৰ্থাৎ ৰাম আৰু লক্ষ্মণ ব্যাস বাক্য আৰু ইয়াৰ যেটো সমাসটো হৈছে ইতৰ এতদন্ত নেক্সট নৱৰত্নৰ সমাহাৰ অৰ্থাৎ 9টা ৰত্নৰ সমাহাৰক নৱৰত্ন বুলি কয় এইটো হৈছে দ্বিগু সমাস অৰ্থাৎ সংখ্যাবাচক শব্দ লগ লাগিছে ইয়াত নেক্সট হাঁহি যি মুখ অৰ্থাৎ হাঁহি যাৰ মুখ তেনেকেও হয় অৰ্থাৎ ইয়ে কৰ্মধাৰয় হয় ঠিক আছে নেক্সট খ নম্বৰ তলৰ যিকোনো এটা শব্দৰ সন্ধি ভাঙা উচ্চাৰণ উজ্জুক চাৰণ হ'ব উচ্চাৰণ নাবিকটো নৌজুকি নাবিক হ'ব মহোদয়টো হ'ব মহাযুক উদয় মহোদয় এইটো সন্ধি ভাঙিব নেক্সট গ নম্বৰটো তলত দিয়া বাক্যটি সৰল বাক্যলৈ পৰিৱৰ্তন কৰিব কৈছে সিম্পল সেন্টেন্সলৈ নিবলৈ কৈছে পৃথিৱী যে ঘূৰণীয়া হয় সেইটো সকলোৱে জানে আমি ইয়াক যদি সিম্পল সেন্টেন্সলৈ নিও তেনেহলে হ'ব পৃথিৱী ঘূৰণীয়া বুলি সকলোৱে জানে তেনেকৈ লিখিব লাগিব নেক্সট ঘ নম্বৰটো তলত দিয়া যিকোনো এটা শব্দৰ মূৰ্ধন্য ন আৰু মূৰ্ধন্য খ হোৱাৰ কাৰণ লিখা ৰাৱণ কাৰণ দুষ্ট ইয়াত তিনিটা দিয়া আছে ৰাৱণটো কি হৈছে ৰাৱণটো হৈছে একেটা পদত থকা ৰি ৰ মূৰ্ধন্য খ আৰু মূৰ্ধন্য নৰ মাজত থকা স্বৰবৰ্ণ ক বৰ্গ বা প বৰ্গৰ কোনো বৰ্ণ বা অন্তস্থৈৰ্য ৱাগব হ থাকিলে দন্তীয় ন মূৰ্ধন্য ন হয় এইটো ঠিক তেনেকৈ ৱাগব আছে গতিকে ইউ কি হৈছে মূৰ্ধন্য ন হৈছে নেক্সট হৈছে কাৰণটো ৰি ৰ মূৰ্ধন্যাক্ষৰৰ পাছত থকা আমি পাইছিলোঁ গতিকে ৰৰ পাছত আছে গতিকে ৰৰ পাছত থকাৰ কাৰণে দন্তীয় ন মূৰ্ধন্য ন হৈছে নেক্সট দুষ্ট মূৰ্ধন্য ত বৰ্গৰ লগত সদায় মূৰ্ধন্য খ যোগ হয় মূৰ্ধন্য ত বা মূৰ্ধন্য থ বৰ্গৰ লগত কি যোগ হয় মূৰ্ধন্য খ যোগ হয় ঠিক আছে নেক্সট উঙ নম্বৰটো আমি উঙ নম্বৰলৈ আহিছোঁ যথাস্থানত জ্যোতিচিহ্ন বহুৱাবলৈ কৈছে শিক্ষকে ক'লে অংককেইটা ঘৰত কৰি আনিবা ইয়াত শিক্ষকে ক'লে বুলি কৈ আমি কমা এটা দিব লাগিব তাৰপিছত ঊৰ্ধ্বকমাৰ ভিতৰত লিখিব লাগিব অংককেইটা ঘৰত কৰি আনিবা ঊৰ্ধ্বকমা ক্লোজ কৰি দাৰি দি ঊৰ্ধ্বকমা ক্লোজ কৰিব লাগিব ঠিক আছে মই দেখাই দিছোঁ নেক্সট প্ৰথম 6 নম্বৰ তলৰ যিকোনো এটা অৰ্থ প্ৰকাশ হোৱাকৈ এটি বাক্য ৰচনা কৰা ডলাৰ বগৰী ইয়াৰ প্ৰত্যেকটো অৰ্থটো আমি অকল অৰ্থটো লিখিলে নহ'ব অৰ্থটো প্ৰয়োগ কৰি আমি বাক্য ৰচনা কৰিব লাগিব ডলাৰ বগৰী মানে যদি আমি অৰ্থটো নাজানো তেনেহলে আমি বাক্য ৰচনা কৰিব নোৱাৰিম গতিকে ডলাৰ বগৰী মানে হৈছে একে ঠাইতে নথকা ভাতঘৰ মানে হৈছে পৰিয়াল নেক্সট মূৰে কপালে হাত দিয়া মানে মহা বিপদ হোৱা মানে মহা দুখ হোৱা আৰু এই মিনিংকেইটা আমি জানিলেহে আমি বাক্য ৰচনা কৰিব পাৰিম নেক্সট তলৰ যিকোনো এটা শব্দৰ বিপৰীতাৰ্থক শব্দ লিখা আৰু বিপৰীত শব্দ লিখিবলৈ কৈছে আদৰ হ'লে অনাদৰ হ'ব উচিত হ'লে অনুচিত হ'ব চিনাকি হ'লে অচিনাকি হ'ব নেক্সট বজীয় জনম এটা শব্দত প্ৰকাশ কৰা যিকোনো এটা বুলি কৈছে যাৰ সৰুতে মাক বাপেক মৰিছে তাক কি বুলি কয় ঘাট মাউৰা বুলি কয়
যি সদায় ঘূৰি ফুৰে তাক যাযাবৰ বুলি কয় নেক্সট যি কথাৰ অৰ্থ নাই তাক নিৰৰ্থক বুলি কয় তলত দিয়া যিকোনো এটা শব্দৰ পৈত্য ভাঙি দেখুওৱা বুলি কৈছে নাৱৰীয়া নাৱৰীয়াটো কেনেকৈ হ'ব নাও জোকৰীয়া নাৱৰীয়া ফুলনিটো ফুল যোগনি ফুলনি ৰান্ধনিটো ৰান্ধ যোগ অনি ৰান্ধনি হ'ব নেক্সট 9 নম্বৰ তলৰ যিকোনো এটা শব্দৰ সমাৰ্থক শব্দ লিখিবলৈ দিছে এন্ধাৰ এন্ধাৰ মানে ৰাতি আমি সকলোৱে জানো ৰজনী বুলিও লিখিলেও হ'ব তনয় তনয় মানে হৈছে পুত্ৰ বা ল'ৰা সন্তান স্বামী স্বামী মানে হৈছে পতি বা গিৰিয়েক ঠিক আছে নেক্সট 17 নম্বৰ তলৰ যিকোনো এটা প্ৰশ্নৰ উত্তৰ লিখা বুলি কৈছে ভাৱ সম্প্ৰসাৰণ কৰা মানে ভাৱ বহলাই লিখিবলৈ দিছে কথাত বতা পায় কথাত কটা যায় যদি ভাৱ বহলাই লিখাটো অকমান মানে টান হয় তেনেহলে আৰু দিছে তুমি শ্ৰেণীকোঠাত থাকোতে হঠাৎ মূৰৰ বিষত ভুগিব লগা হোৱাৰ বাবে বিদ্যালয়ৰ পৰা অৰ্ধছুটি বিচাৰি শ্ৰেণী শিক্ষকৰ জৰিয়তে বিদ্যালয় প্ৰধানলৈ এখন আবেদন পত্ৰ লিখা খুবেই এটা ইজি প্ৰশ্ন খুব ধুনীয়া এটা প্ৰশ্ন দিছে আমি ধুনীয়াকৈ ইয়াক লিখিব পাৰোঁ নেক্সট 18 নম্বৰ তলৰ যিকোনো এটা বিষয়ৰ ওপৰত এখনি ৰচনা লিখা ৰচনাখনি পইণ্টত দিয়া আছে আৰম্ভণি সমাজ সেৱাৰ আৱশ্যকতা ছাত্ৰ ছাত্ৰীৰ দায়িত্ব নেক্সট সামৰণি গতিকে এই পইণ্টকেইটা অনুযায়ী আমি ৰচনাকেইখন লিখিব লাগিব নেক্সট 19 নম্বৰটো আহিছে বৈচিত্ৰ্যময় অসম নামৰ দ্ৰুত পাঠত সন্নিৱিষ্ট যিকোনো দুটা জনগোষ্ঠীৰ বিশেষভাৱে বৰঙণি যোগোৱা একোজনকৈ ব্যক্তিৰ বিষয়ে চমুলকা লিখা এই প্ৰশ্নটো বাৰে বাৰে আহি থকা পৰীক্ষাত এটা প্ৰশ্ন হয় কাৰণ এই প্ৰশ্নটোৰ ওপৰত মই অলৰেডি ভিডিঅ' প্ৰস্তুত কৰিছিলোঁ আৰু সেই প্ৰশ্নটোকে অহা দেখিবলৈ পোৱা গৈছে সেম 4 নম্বৰ মই দেখাই দিবলৈ চেষ্টা কৰিছোঁ নেক্সট 20 নম্বৰ তোমাৰ দ্ৰুত পাঠত সন্নিৱিষ্ট অসমৰ যিকোনো এটা জনগোষ্ঠী উচ্চ পাৰ্বণ সম্পৰ্কে লিখা বাৰে বাৰে আহি থকা এটা প্ৰশ্ন 21 নম্বৰ এইটো মূল ভাৱ লিখিবলৈ কৈছে মানে প্ৰথমতে আমি প্ৰেগ্ৰাফটো ভালকৈ পঢ়িব লাগিব পঢ়ি লৈ কি বুজিছোঁ তাৰ ওপৰত এটা ধুনীয়াকৈ মূল ভাৱ বা সাৰাংশ লিখিবলৈ কৈছে নেক্সট 22 নম্বৰ অতি চমুত্ৰ লিখা নালন্দা বিশ্ববিদ্যালয়ৰ নতলীয়া পুথিভঁৰালটোৰ নাম কি আছিল ৰত্নো দধি আছিল নেক্সট 23 নম্বৰ শ্ৰী ধান্য কটক বিশ্ববিদ্যালয়ৰ বিষয়ে চমুটোকা লিখা এইটো কিতাপৰ পৰা অৰ্থাৎ কিতাপত আছে ইয়াৰ বিষয়ে 115 পেজৰ ফাৰ্ষ্ট পেৰাগ্ৰাফটো আমি যদি চাওঁ তেনেহ'লে ইয়াৰ উত্তৰটো দেখিবলৈ পাম নেক্সট 6 নম্বৰটো সেনাপতি ভীষ্মৰ যুদ্ধোৎসৱ দেখি কি ৰণবাদ্যৰ মহাশব্দ হৈছিল কিতাপতে আছে শংখ ভেৰী আনক গোমুখ এইবিলাক ৰণবাদ্যৰ মহাশব্দ হৈছিল নেক্সট 24 নম্বৰ প্ৰাচীন কালৰ ভাৰতবৰ্ষৰ বিখ্যাত শিক্ষাকেন্দ্ৰ তক্ষশিলা বিশ্ববিদ্যালয়ৰ বিষয়ে তোমাৰ পাঠ্যপুথি আলমত লিখা বুলি কৈছে গতিকে ইয়াৰ যদি আমি চাওঁ তেনেহ'লে মই ইয়াৰ ওপৰত ভিডিঅ' এটা প্ৰস্তুত কৰিছিলোঁ তক্ষশিলা বিশ্ববিদ্যালয়ৰ বিষয়ে নালন্দা বিশ্ববিদ্যালয়ৰ বিষয়ে ভিডিঅ' প্ৰস্তুত কৰা আছিলে লিংকটো মই ডেছক্ৰিপশ্যনত দি দিবলৈ চেষ্টা কৰিম নেক্সট অৰ্জুনে যুদ্ধক্ষেত্ৰত গৈ কাক কাক দেখা পালে আৰু তেওঁলোকক দেখা পাই শ্ৰীকৃষ্ণক কি ক'লে তোমাৰ নিজৰ ভাষাৰে লিখা এইটো আহিছে কিতাপৰ পৰা আহিছে 113 পেজৰ 4 নম্বৰ যিটো কুৱেশ্যন তাৰ পৰাই অহা দেখিবলৈ পোৱা গৈছে 25 নম্বৰটো অটো সমী উত্তৰ দিয়া অসমীয়া কোনজন সাহিত্যিকক অসম কেশৰী আখ্যা দিয়া হয় অম্বিকাগিৰি ৰায়চৌধুৰী নেক্সট 26 নম্বৰ ধৰ জাৰু ধৰ ভাই আৰু চাবৰ সময় নাই এইটো ধৰ জাৰু ধৰ ভাই অৰ্থাৎ কবিতাটোৰ পৰা অহা দেখিবলৈ পোৱা গৈছে নেক্সট নাইবা বুলি দিছে কপিল মুনি চমু পৰিচয় দিয়া এইটো কিতাপৰ খুব ধুনীয়াকৈ আছে কপিল মুনিৰ বিষয়ে কিতাপৰ 102 নম্বৰ পেজত আমি চালে ইয়াৰ উত্তৰটো খুব ধুনীয়াকৈ দেখিবলৈ পাম নেক্সট 27 নম্বৰ কুৱেশ্যন ধৰ জাৰু ধৰ ভাই কবিতাটোৰ মাজেৰে কবি ৰায়চৌধুৰীদেৱৰ স্বদেশ প্ৰেমৰ ভাৱ কিদৰে প্ৰকাশ পাইছে লিখা আৰু এই প্ৰশ্নটো আহিছে 108 পেজৰ 6 নম্বৰ কুৱেশ্যনটো নাইবা মোহিনী স্বৰূপে অমিত পিয়ালু সাধিলো দেৱৰ কাম কোনে মোহিনী স্বৰূপ ৰূপ ধাৰণ কৰি তেওঁ কাক অমিত খুৱাই দেৱতাৰ কাৰ্য সাধন কৰিছিল খৰচি মাৰি লিখা বুলি কৈছে এইটো 103 পেজৰ 3 নম্বৰ যিটো কুৱেশ্যন সেইটো আহিছে 28 নম্বৰ ক নম্বৰটো কৈছে যে তলৰ বাক্যটি শুদ্ধকৈ লিখা ইয়াত বাক্যটো দিয়া আছে এইটো কি কৰিব লাগে কাৰেকশ্যন কৰি লিখিব লাগে অৰ্থাৎ তোমাৰ দেউতা ঘৰত আছেনে বুলি কৈছে ইয়াৰ উত্তৰটো হ'ব তোমাৰ দেউতাৰা ঘৰত আছেনে ওকে নেক্সট খ নম্বৰ পৰা উপসৰ্গ ব্যৱহাৰ কৰি এটা শুদ্ধ বাক্য লিখা অৰ্থাৎ পৰাৰ লগীয়া উপসৰ্গ কিছুমান লিখিব লাগিব এটা পৰা লগা পৰাজয় হয় মই উদাহৰণস্বৰূপে পৰাজয়টো লৈছোঁ পৰাজয় লৈ আমি এটা বাক্য প্ৰস্তুত কৰিব লাগিব বাক্যটো আমি এনেকৈও লিখিব পাৰোঁ যে ৰাৱণে ৰামৰ ওচৰত পৰাজয় গ্ৰহণ কৰিলে তেনেকৈ লিখিব পাৰোঁ নেক্সট খালী ঠাইত উপযুক্ত অনুসৰ্গ বহুৱা তুমি ডেছ স্কুললৈ নগলা বুলি আছে গতিকে আমি লিখিব লাগিব তুমি কিয় স্কুললৈ নগলা তেনেকৈ লিখিলে অনুসৰ্গ হৈ যাব তলত দিয়া যিকোনো এটাৰ সমাৰ্থক শব্দ লিখা মিত্ৰ মানে আমি জানো যে বন্ধু কন্যা মানে হৈছে জি
তলত দিয়া যিকোনো এটা শব্দৰ আধুনিক ৰূপ লিখা তাসম্বাক মানে হৈছে তেওঁলোকক আৰু ৰজনী মানে হৈছে ৰাতি নেক্সট প্ৰথম 6 নম্বৰ তলত দিয়া যিকোনো এটা শব্দৰ বিপৰীত শব্দ লিখা বিপৰীত শব্দ লিখিবলৈ কৈছে স্বদেশ আছে স্বদেশৰ বিপৰীত শব্দ হ'ব বিদেশ সুবিধা অসুবিধা তলত দিয়া যিকোনো এটা শব্দৰ বিপৰীত লিংগ লিখা বুলি কৈছে লৰা বিপৰীত লিংগ শব্দ হ'ব ছোৱালী দেউতা বিপৰীত লিংগ শব্দ হ'ব মা নেক্সট 29 নম্বৰ কোৱেশ্চন তলত দিয়া যিকোনো দুটা ছন্দৰ সূত্ৰ লিখি উদাহৰণ দিয়া ইয়াৰ ওপৰত মই অলৰেডি ভিডিও প্ৰস্তুত কৰা আছে খুব ধুনীয়াকৈ আমি ছন্দবিলাক আলোচনা কৰিছিলোঁ আৰু এটা মানে উদাহৰণ লগাই দিছিলোঁ কুসুমমালাৰ বিষয় আহিছে লেচাৰ বিষয় আহিছে পয়াৰ বিষয় আহিছে মানে আহি থকা এটা প্ৰশ্ন হয় এইটো কমন কুৱেশ্চন হয় গতিকে আজি পেপাৰখন ইমানেই আছিল আশা কৰিছোঁ অলপ হ'লেও তোমালোকে হিন্টছ পালা তেন্তে ভিডিওটো ইমানতে সামৰি মাৰিছোঁ ধন্যবাদ